কামৰূপৰ দদৰা পছৰীয়া পথত শিক্ষক ভিক্টৰ দাসৰ উদ্ভণ্ডালি পথত অৰ্ধউলংগ হৈ উদ্ভণ্ডালি কৰি গ্ৰেপ্তাৰ হ'ল ভিক্টৰ দাস। অভিযান চলাবলৈ যোৱা দদৰা আৰক্ষী চকীৰ আইচি গৰাকীক আক্ৰমণ কৰিছিল ভিক্টৰ দাসে। ভিক্টৰ দাসৰ আক্ৰমণত আহত হয় আইচি অৰ্জুন তালুকদাৰ। মুখৰ লগতে শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হয় আৰক্ষী বিষয়াগৰাকী। উল্লেখযোগ্য যে সুৰাৰ ৰাগীত মাতাল হৈ পথতে বাহন আগভেটি ধৰিছিল ভিক্টৰ দাসে। আৰোহীকো আক্ৰমণ কৰে। কেইবাগৰাকী আৰোহী আহত হৈছে ভিক্টৰ দাসৰ আক্ৰমণত। গুৱাহাটীৰ পৰা গুয়ালৈ গৈ থকা কিশোৰ ঠাকুৰীয়াৰ বাহনত আক্ৰমণ কৰে। ভাঙি চুৰমাৰ কৰে AS01 DV 5125 নম্বৰৰ বাহনখন। লগতে আন এখন বাহনো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ বিৰুদ্ধে দদৰা আৰক্ষী চকীত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল। নিশাই ভিক্টৰ দাসৰ বাসগৃহত কামৰূপ আৰক্ষীয়ে অভিযান চলায়। অভিযানত দদৰাস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক। অভিযানকালত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিতো লিপ্ত হয় ভিক্টৰ দাসৰ মাতৃও। পুনৰবাৰ জনাইছো পুনৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে শিক্ষকৰূপী এগৰাকী ভিক্টৰ দাসৰ। কামৰূপৰ দদৰা পছৰীয়া পথত ভিক্টৰ দাসৰ উদ্ভণ্ডালি পথতে অৰ্ধ উলংগ হৈ উদ্ভণ্ডালি কৰি এইবাৰ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ভিক্টৰ দাস। উল্লেখযোগ্য যে অভিযান চলাবলৈ যোৱা দদৰা আৰক্ষী চকীৰ আইচি গৰাকীক আক্ৰমণ কৰে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ আক্ৰমণত আহত হৈছে আইচি অৰ্জুন তালুকদাৰ। মুখৰ লগতে শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী বিষয়াগৰাকী। সুৰাৰ দাগীতে মাতাল হৈ পথত বাহন আগভেটি ধৰিছিল ভিক্টৰ দাসে। আৰোহীকো আক্ৰমণ কৰে। কেইবাগৰাকী আৰোহী আঘাতপ্ৰাপ্ত হৈছে ভিক্টৰ দাসৰ আক্ৰমণত। উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা গৈ থকা কিশোৰ ঠাকুৰীয়া নামৰ ব্যক্তিগৰাকীৰ বাহনত আক্ৰমণ কৰিছিল। ভাঙি চুৰমাৰ কৰিছিল AS01 DV 5125 নম্বৰৰ বাহনখন। লগতে আন এখন বাহনো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ বিৰুদ্ধে দদৰা আৰক্ষী চকীত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে। নিশাই ভিক্টৰ দাসৰ বাসগৃহত উপস্থিত হয় কামৰূপ আৰক্ষী। অভিযান চলায় বাসগৃহত। অভিযানত দদৰাস্থিত বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাসক। আৰু এই অভিযান কালত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় ভিক্টৰ দাসৰ মাতৃ। মই আজি গুৱাহাটীৰ পৰা ঘৰলৈ আহি আছিলোঁ। যেতিয়া মই দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ পালোঁ, তেতিয়া এজন মানুহে মোক গাড়ীখন আগুচি ধৰিলে। মই তেওঁক চিনি পালোঁ যে তেওঁ ভিক্টৰ দাস হয়। মই শিক্ষকতা কৰে তেওঁ খুব মাতাল অৱস্থাত আছিলে, নিচাযুক্ত বস্তু খাই আছিলে। আৰু তেওঁ সম্পূৰ্ণ উলংগ হৈ অকল তেওঁৰ পেণ্টটো আছে আহি মোৰ গাড়ীখন আগুচি ধৰি মোৰ গাড়ীৰ ওপৰত উঠি গাড়ীখনত সন্মুখৰ গ্লাছখন ভাঙি পেলাইছে আৰু মোক মাৰিবলৈ চেষ্টা চলাইছে। নাই, মই গম পোৱাত মোৰ আগত তেওঁ 3-4খনমান বাইক আৰু চাৰিচকীয়া বাহন ভাঙিছে আৰু তেওঁলোকে মাৰধৰ কৰিছে। তেওঁলোকে আৰক্ষীক গোচৰ দিছে। তেওঁলোকে আৰক্ষীক এজাহাৰ ইতিমধ্যে মোৰ আগতে দিছে। 2-3খন এজাহাৰ ইয়ালৈ আহিছে। আপুনি দিছে এজাহাৰ? মই এজাহাৰ দিছোঁ। এতিয়া মোৰ নাম কিশোৰ ঠাকুৰীয়া, ঘৰ গুয়াত। দদৰাত এয়া ভিক্টৰ দাসৰ ল'ৰা এটাই মানে দুপৰীয়াৰ পৰা মদ খাই মাতাল হৈ আছে নেকি। মদ খাই মাতাল হৈ সি ৰাস্তাৰে যোৱা গাড়ী আগুৰি গাড়ীবিলাকক মানে ঘুচি কৰি দিয়ে। গাড়ীবিলাক এনেকৈ 2এখন গাড়ী পাৰো হৈ যায়। ঠিক মানে তেনেকৈ ৰাস্তাত পেচাবো কৰি দিছে। তাৰপিছতে আৰু এখন গাড়ী গ'ল দদৰাত, কিবা শ্ব'ৰুম আছে এটা তেওঁলোকৰ। তেওঁৰ গাড়ীখন যাওঁতে গাড়ীৰ বনেটত উঠি মানে ঘুচিয়াই পেলাই গ্লাছখন ভাঙি দিয়ে। সেই যিখন গাড়ীৰ গ্লাছ ভাঙিলে তেওঁলোকে আহি দদৰা থানাত মানে এজাহাৰ দিলে। সেই এজাহাৰৰ ভিত্তিত দদৰাৰ আইচি মানে তালুকদাৰ ছাৰে মানে তেওঁলোকৰ ঘৰত যায় ভিক্টৰ দাসক মানে সোধপোছ কৰাৰ বাবদ। আৰু জানিব পৰা মতে ভিক্টৰ দাসে দদৰা আইচি ছাৰকো মানে গাত হাত তোলা বুলি গম পাইছোঁ। তাৰপিছত মই প্ৰায় 11:10 মানত মই ভাত খাই টোপনি মাৰিছোঁ। হাজো থানাৰ OC ছাৰৰ মোৰ তাত এটা ফোন যাই পেলাই কয় যে এনেকৈ আহক আপুনি দদৰালৈকে, ভিক্টৰ দাসৰ ঘৰলৈকে আহক। DSP ছাৰ আহিছে কামৰূপ জিলাৰ, গতিকে ভিক্টৰ দাসৰ ঘৰত হেৰি হৈছে, তেওঁক ধৰিব লাগে, আপুনি আহিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।